Hello, namaskar, welcome back to my YouTube channel. So guys, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। সেই ভিডিঅ' আমি আৰম্ভ কৰোঁ। So guys, আজি নাই বোলো 5-6 মাহমানৰ পিছত মই আপোনালোকৰ মাজলৈ মই উভতি আহিছোঁ। যিহেতু মোৰ এক্সামো চলি আছিল, মনত ভাবি আছোঁ যদিও ভিডিঅ' দিম বুলি কিন্তু মই ভিডিঅ' দিব পৰা নাই। আৰু যিহেতু এতিয়া বৰষুণ দি আছে আৰু জুবিন দাৰ অবিহনে এয়া ফাৰ্ষ্ট বৰষুণ আমাৰ। আমি সকলোৱে মিছ কৰিছোঁ জুবিন দা বহুত। গতিকে জাষ্টিছ ফৰ জুবিন আমি সকলোৱে লিখোঁ কমেণ্টত। আৰু আজিৰ ভিডিঅ'টোৰ বিষয়টো হ'ব পিকনিক। আমি তাৰমানে পিকনিকত গৈছিলোঁ আমাৰ স্কুলৰ পৰা, আৰু 2025 গৈছিলোঁ পিকনিকত, কিন্তু 2026 মই ভিডিঅ'টো দি আছোঁ। মই দিম বুলি ভিডিঅ'টো দিব পৰা নাছিলোঁৱে। গতিকে চাওকচোন আপোনালোকে আমি পিকনিকত যোৱা কিছুমান মুহূৰ্ত। চ' গাইজ, আমি যিমানে ওপৰলৈ গৈ আছিলোঁ সিমানে অক্সিজেনৰ মাত্ৰাটো কমিয়ে আহি আছিল, আৰু ৰাস্তাবোৰ খুবেই বেছি ধুনীয়া দেখিবলৈ। চ' গাইজ, এয়া হ'ল মেঘালয়ৰ ৰাস্তাবোৰ। একদম ৰাস্তাবোৰ চব ক্লিন হৈ আছে একদম চাৰিওফালে, আৰু ৰাস্তাবোৰ দেখিবলৈ খুবেই ধুনীয়া। চ' গাইজ, এয়া হ'ল বৰাপানী। কি সুন্দৰ এটা মানে ভিউ দেখিবলৈ পোৱা গৈছে আমি গাড়ীৰ পৰাই। এয়া হ'ল বৰাপানী। চাওকচোন নদীবোৰ কেইটা, পাহাৰবোৰ, কি ধুনীয়া এটা সুন্দৰ পৰিৱেশ হৈ আছে একদম দেখিবলৈ খুবেই ভাল লাগিছে দেই গাইজ। চ' গাইজ, এয়া চাওকচোন কি ধুনীয়া ঘৰবোৰ। এয়া হ'ল মেঘালয়ৰ ঘৰবোৰ, কাঠেৰে নিৰ্মিত। অৱশ্যে খুবেই বেছি ধুনীয়া ঘৰবোৰ দেখিবলৈ ভাল। আমি উকিয়ামলৈ আহি পালোঁ। এয়া চাওক তো কিবা কথা কৈ দিম। আৰু গাইজ, ভিডিঅ'টো ভাল লাগিছে, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট কৰি দিব। আৰু আমি যিমান পাৰোঁ ভাল ভিডিঅ' চেষ্টা কৰিম আনিবলৈ, কিন্তু আপোনালোকে ছাপোৰ্ট কৰিব। এয়ে মাথো কেৱল ব'লক এতিয়া আমি অলপ ভিউটো দেখাওঁ নেকি? ব'লক, তোমালোকে কিবা ক'বা নে? আমি একো নকওঁ দিয়া। দিয়া, আমি তললৈ যাই আছোঁ না আমি, হয় নে নহয়? আৰু জেগাখিনিৰ নাম হৈছে গাইজ উমিয়াম লেক। উমিয়াম লেক। তো বহুত ভাল জেগা, আপোনালোকে আহিব। আৰু ইয়াতে খানা জেগা আছে, বহুত ভাল জেগা। আৰু এইবিলাক পাহাৰৰ জেগা, মেঘালয়ৰ চাইডে ডিষ্ট্ৰিক্ট। হ'ব আমি এই চক চিটি দি যাই আছোঁ, ব'লক। আৰু আমাৰ বিকিৰ এটা ডাইলগ আছে, ডাইলগটো কৈ দিবি। সদায় চিঙৰা খাব লাগে। আমি আহি পালোহি। হে গাইজ, এফালে আমি পিকনিকৰ প্লেচটো চাওক। ইয়াতে আমি খানা খাইছিলোঁ আৰু আমি এতিয়া পিকনিক খাবলৈ আহি ফুৰিবলৈ আমি উমিয়াম লেকত আমি ঘূৰি আছোঁ। আৰু গাইজ, প্লেচটো বহুত ভাল গাইজ। আপোনালোকে যদি প্লেচটো কিবা সুবিধা মানে সুধিব লগা আছে, আৰু ইয়াতে এণ্ট্ৰি ফিজ লয় কিন্তু দেই গাইজ, 1000 টকা লয়। আৰু আহি কেনে বঢ়িয়া লাগিছে একদম, বঢ়িয়া লাগিছে। আৰু নিকিবুলৰ চেনেলটো যদি ভাল লাগিছে, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। কিন্তু ছাবস্ক্ৰাইব বহুত কমিছে, অতি সোনকালে ছাপোৰ্ট লাগে আমাক, কেৱল ছাপোৰ্ট। হয় গাইজ, ইফালে দেখাই দিয়া নাজানাবিলাক দেখাই দিয়া। আৰু আমি হেৰি স্কুলৰ পৰা আহিছোঁ, শংকৰদেৱ জাতীয় বিদ্যালয়, যিহেতু সেই নাই ইউনিফৰ্ম আছে বাৰু। বিকিৰে ডাইলগ আছে চিঙৰা খাই আপোনালোক ভাল পায় না? আৰু ভাল পাই যদি কমেণ্ট কৰিব। ঠিক আছে, এতিয়া আমি অলপ ভিউ দেখাওঁ। এই জাগাবিলাক চাওক, কি ধুনীয়া এটা পৰিৱেশৰ মাজত আমি আহিছোঁ। এইফালে পুনিপালৰ শ্বিলং যাই পেলাই হাইৱে, চাওক এটা পানী, এইবিলাক চাওক বঢ়িয়া এটা ধুনীয়া সুন্দৰ এটা পৰিৱেশ। চাওক এইটো পুৰীয়া একদম বঢ়িয়া এটা হাৱা আহি থাকে। খুব বেছি প্লেচটো বঢ়িয়া একদম, সকলোৱে যাতে ফুৰিব আহে পাৰে, চবেই ফুৰিব আহে পাৰে। ইয়াতে এটা টেক্সটো লয় অৱশ্যে, ইয়াতে খানা খোৱাৰ হেৰি 1000 টকা লয় অৱশ্যে। চাওক ইফালে এটা অদ্ভুত গাছ দেখিলোঁ, আপোনালোকে ক'বচোন ইনাল কি গাছ হয়। চাওকচোন এইবিলাক কিহৰ গাছ হওক আপোনালোকে ক'বচোন। চাওকচোন ইনাল কি গাছ হয়, ভালকৈ চাই লওক আৰু কমেণ্টত জনাব ইনাল কি গাছ হয়, ঠিক আছে। চ' গাইজ, এয়া হ'ল আমি যোনখিনি জেগাত খানা খাইছিলোঁ তাৰে ভিউ। চাওক কি ধুনীয়া ভিউ। গাইজ, আমি এতিয়া ইয়াতে ফুৰি আছোঁ। চাওক কি ধুনীয়া এটা সুন্দৰ পৰিৱেশৰ মাজত ফুৰি আছোঁ। এতিয়া মই বাইদেউক কিছুমান প্ৰশ্ন সুধিম, বলক আমি বাইদেউৰ লগত যাওঁ। এয়া আমাৰ জুনু বাইদেউ হয়। বাইদেউ আজি পিকনিকত আহি কেনেকুৱা লাগিছে বাইদেউ? ভাল লাগিছে, কিয় বেয়া লাগিব? পিকনিক কাক কৈছে? ভাল লাগিছে আহি কেনে, এই প্ৰকৃতিৰ মাজত আমি এসাঁজ খাম বহি সকলোৱে, মোৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত। আৰু এনেকুৱা লাগিছে আমাৰ যিটো ধৰণে আমি দেখিহে আছিলোঁ মোবাইল আদিত, তাৰমানে মিনি পেহেলগাম বুলি, কিন্তু সঁচাকৈ এইটো ভাল লাগে। তাৰমানে মিনি পেহেলগামেই হয়, তাৰমানে নদী আছে কাষত, সেইকাৰণে বৰ ভাল লাগিছে। ঠিক আছে বাইদেউ। সেই গাইছে চাওক কি ধুনীয়া এটা সুন্দৰ পৰিৱেশৰ মাজত আমি আছোঁ। এইবিলাক চাওক, এইবিলাক কি হয় আপোনালোকক জনাবাচোন। আমি ইয়াৰ পৰা ছিঙিলোঁ অৱশ্যে। চাওক ঠিক আছে, আমি এতিয়া ভাত খোৱাই সেই গাইজ, খানা খোৱাখিনি দেখুওৱা নহ'লে, তাৰ বাবে ক্ষমা কৰি দিছোঁ।
চাওক এইবিলাক বটিং কৰি আছে আমি যাম বাৰু ভাতকেইটা খাই লৈছোঁ তাৰপিছত বাহিৰত আমাৰ মানে মেম আৰু টিচাৰ যাব সেইপিনি একদম সেই আছে তাতে এণ্ট্ৰি ফিজ কিবা এটা ল'ব আৰু আপোনালোকক মই দেখাব লাগে ভিডিঅ'টো গতিকে আপোনালোক যিমান পাৰে আমাক ছাপোৰ্ট কৰিলে হ'ল বাকী বেলেগ আৰু ভিউ আপোনালোক চাওক আৰু ইয়াৰ বহুত ভাল জেগা আপোনালোক আহিব উমিয়াম লেক বলক এতিয়া ভিউটো চাওঁ চাওক এইবিলাক বটিং কৰি আছে চাওক এইবিলাক বটিং কৰি কিন্তু গাইছ আমাক তালৈ লৈ যোৱা নহ'ল সময় নিমিলে অৱশ্যে সেইকাৰণে লৈ যোৱা নহ'ল আমাৰ এতিয়া যাবলৈ হ'ল ইয়াৰ পৰা একদম সুন্দৰ এটা পৰিৱেশৰ পৰা যাবলৈ হ'ল যাবলৈ মন নাই অৱশ্যে যাবলৈ মন নাই বিক্ৰীৰ মন নাই বিক্ৰী কিবা কৈ দিয়া মই কি ক'ব চাওক গাইজ মোৰো এটা ইউটিউব চেনেল আছে আপোনালোকৰ ইউটিউব চেনেল ডেছক্ৰিপশ্যনত দি দিব আৰু এই ঠাইখন ইমানে ধুনীয়া মোৰ ঠাইখন মানে এৰি যাবলৈ মনে যোৱা নাই কিন্তু বাট যাবতো লাগিবই নিজৰ হাউচ নিজৰ ঘৰ আছে ঘৰৰ নিচিনা নহয় তথাপিও পিকনিক খাই বহুত ভাল লাগে মই আপোনালোকক আকৌ আৰু একবাৰ কৈ দিছোঁ বেয়া নাপাইছে আৰু ক'ৰবাত যদি ফুল বান্ধি হৈছে মোক মাফ কৰি দিব বিশেষকৈ ইমান ক'ব নাজানো আৰু দুটামান মানে দিগদাৰ কৰিছে বাৰু ইহঁত আহিছে বলক আকৌ বোলে ইহঁত আহিছে আমি এতিয়া ইয়াৰ পৰা যাবলৈ ওলাম আৰু অলপমান পিছত ইয়াতে অলপমান চাফা কৰি আছে তাৰপিছত আমি যাবলৈ ওলাম বাছ আহিব আমাৰ ঠিক আছে চ' গাইজ এনেকৈ আমি খানা পিনা খাই সেই খানা খোৱা প্লেচটোৰ পৰা আমি ওপৰলৈ উঠি আহিলোঁ ওপৰলৈ তেনেকৈ ভাগৰ লাগে চ' গাইজ এয়া হ'ল ৰাতিৰ মুহূৰ্ত যেতিয়া আমি ঘৰলৈ ঘূৰি আহিছোঁ তেতিয়াৰ এয়া মুহূৰ্ত চ' আই হোপ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে আজিৰ ভিডিঅ'টো ইমান আছে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম তেতিয়ালৈকে বাই বাই জয় জুবিন